নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মই মুখ্যমন্ত্ৰী যে আহ্বান জনাইছে, ফেচবুকত দিছে, তেওঁৰ ষ্টেটমেণ্টো আছে, সেইটোক মই সমৰ্থন জনাইছোঁ। কিন্তু কিছু তাক লৈ মোৰ প্ৰশ্নও আছে, সেইটো আপোনালোকে বিবেচনা কৰিব। সেইটো কাৰণে ভিডিঅ' শেষলৈকে শুনিব, টেনশ্যন একদম নল'ব, একদম আৰামত শুনিব, লাইক কমেণ্টছ কৰিব আৰু হয় ছাবস্ক্ৰাইবো প্লিজ কৰিব আপোনালোকে। চুটি ভিডিঅ'। এতিয়া মূল কথাটো হ'ল, মোৰতো ধৰি লওক বহুত সৰুৰে পৰা মই খেলৰ প্ৰতি মোৰ আগ্ৰহ আছে, খেলিছোঁ, নেখেলা নহয়। কিন্তু ধৰি লওক আজি কংগ্ৰেছৰ পিৰিয়ডৰ পৰা এতিয়া বিজেপি পিৰিয়ডত মই দেখিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক খেলৰ প্ৰতি খুব বেছি এটা আগ্ৰহ মই দেখা নাই। বিশেষকৈ ফুটবল খেল মই সেইটো দেখা নাই। কাৰণ ইয়াৰ আগতো যেতিয়া আপোনাৰ মাৰাডোনা ঢুকালে, যদি মোৰ ভুল নহয় 2020 হৈছিলে চাগে, তেতিয়া মোৰ প্ৰবন্ধ আহিছে। তাৰপিছত ফুটবল ৱৰ্ল্ড কাপৰ ওপৰতো মোৰ প্ৰবন্ধ আহিছে। তো আজিকালিতো মোৰ চকুৰ সমস্যাৰ কাৰণে মই নিলিখাই হৈছে, পেপাৰৱালাবিলাকৰ অসুবিধা। সেইটো কাৰণে মাজে সময়ত কোনোবাই মোক সুধি থাকে যে ক'লা চশমাটো খুলিব লাগে। ক'লা চশমাটো চখত নহয়, দুখতেই মই পিন্ধি আছোঁ। এতিয়া মূল কথাটো হ'ল যে তেওঁ মানে হেৰি কৰিছে, আপোনাৰ চবকে উপভোগ কৰিবলৈ কৈছে যে ফুটবল ৱৰ্ল্ড কাপ। তো মোৰ একজন মানে অসমবাসী নহয়, ভাৰতবাসী হিচাপে এনেকুৱা এটা অনুভৱ হৈছে যে চাগে এইবাৰ ইণ্ডিয়া টীমো কিজানি তাত খেলি আছে নেকি। যদিও নহয়, তাৰপিছত মই বহুত মানে বিচাৰিলোঁ যে ইণ্ডিয়ান কোনো প্লেয়াৰ বা ইণ্ডিয়ান মানে অৰিজিনৰ ৰুটৰ কোনো প্লেয়াৰ লগত কিবা কানেকশ্যন আছে নেকি, কিয় তেওঁ ক্ৰিকেট উপভোগ কৰি মানে ফুটবলটো উপভোগ কৰিবলৈ ক'লে। সেইটো তাত অনুসন্ধানত মই একোৱেই নাপালোঁ। তো যি নহওক, তেওঁ কৈছে যে এইটো মানে আপোনাৰ 20 তাৰিখে আপুনি ৰাতিপুৱা 3:30লৈকে মানে পূৰা উপভোগ কৰিবলৈ কৈছে, ফূৰ্তি কৰিবলৈ কৈছে, বেলেগ টেনশ্যন ল'বলৈ কোৱা নাই। অৱশ্যে হয় লাষ্টতে লাইনতে এটা কৈছে তেখেতে যে আইন শৃংখলাৰ প্ৰতি যাতে যুৱচামে অলপ সজাগ থাকে। তো কথাটো হ'ল যে ইয়াত আৰু কোনো পাকিস্তানী খালিস্তানী আহে আক্ৰমণ নকৰে ইয়াত। আৰু সেইটো কামটো মানুহটো আপুনি কৈছে এনজয় কৰিব, মানুহটো এনজয় খাব, গাঞ্জা খাব, ভাং খাব, কি খাব, ড্ৰাগছ খাব। আৰু ড্ৰাগছততো এতিয়া অসম এটা মোটামুটি কেপিটেল হৈ গৈছেই, সেইটো আপুনি নিজেও স্বীকাৰ কৰি আছে। তো গতিকে এইবিলাকতো উন্মাদনা হ'বই। আৰু বাকী ল এণ্ড অৰ্ডাৰ পুলিচে চাব, সেইটো পাব্লিকৰ, কাৰণ পাব্লিকক এবাৰ আপুনি ৰেহাই দিব, আকৌ ক'ব সেইটো নহয়, সেইবিলাকতো ঠিক নহয় ন। কাৰণ মাৰাডোনাৰ ওপৰত মই যোনটো লিখিছিলোঁ, তাৰমানে মাৰাডোনা বনাম পৰেশ বৰুৱা। এতিয়া বহুত অসমৰ তিনিটা নিউজ পেপাৰত কিন্তু এই একেটা আৰ্টিকেল ওলাইছিলে, কাৰণ তেওঁলোকে বিচাৰিলে যে হয় এইটো আৰ্টিকেল লাগে। বগল ইট ইজ অলৰেডি পাব্লিছ, বলে কোনো অসুবিধা নাই, আমি দিম। তাৰমানে বহুতে নাজানে ভালকৈ যে পৰেশ বৰুৱা যি তেওঁৰ যি ফুটবলৰ যি স্কিল আছে, স্কিলটো যদি আমাৰ ভাৰত ৰাষ্ট্ৰ ব্যৱস্থাই সঠিকভাৱে ব্যৱহাৰ কৰা হ'লে তেওঁ হয়তো চাগে সন্ত্ৰাসবাদী নহ'লে হয়। অৱশ্যে তেওঁকতো আজিকালি সন্ত্ৰাসবাদী বুলি কোৱা নাই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। সেইটোক লৈ কোনোবা FIR কৰিছে মুখ্যমন্ত্ৰীৰ এগেইনষ্টত। তেওঁ কৈছে যে তেওঁ নেকি বিপ্লৱী হয়, তাৰমানে চে গুয়েভাৰা বিপ্লৱী নহয়। এতিয়ালৈকে এইটো হ'লগৈ নেৰেটিভছ, চে গুয়েভাৰা বিপ্লৱী নহয়, পৰেশ বৰুৱা বিপ্লৱী। পৰেশ বৰুৱাক আপোনালোকে ফটো আঁকিব পাৰে, চে গুয়েভাৰা কোন হয়, তেনেকুৱা এটা কথা হৈছে। তো গতিকে এইটো হ'লগৈ আমাৰ কাৰণে এটা বেষ্ট অপৰচুনিটি, কাৰণ এটাতো সম্ভাৱনা আছে, কাৰণ মুখ্যমন্ত্ৰী যিহেতু কৈছে। তো আমি আশা কৰিম যে কাৰণ একজন সন্ত্ৰাসবাদীক যেতিয়া আপুনি বিপ্লৱী সজালেই, তেতিয়াহ'লে আমি আশা কৰিম যে 15 আগষ্ট 2026 আলফা নিশ্চিতভাৱে আকৌ আপোনাৰ স্বাধীনতা দিৱস বৰ্জন তৰ্জনৰ বন্ধ চাগে নিদিব। কাৰণ ৰিপুণ বৰা না কি আছিলে, ভূপেন বৰা হয়, তেওঁৰ সৈতে গুচি গ'ল। তেওঁ এটা সময়ত কৈ আছিলে যে পৰেশ বৰুৱাৰ মানে প্ৰাক্তন সতীৰ্থ বুলি তেখেতক ইটিকিং কৰিছিলে। তো গতিকে সেইটো এটা আমি আশা কৰিব পাৰোঁ। হয়তো এনেকুৱা হ'ব পাৰে যে 15 আগষ্টৰ দিনাখন তিনিচুকীয়া জিলাৰ আপোনাৰ জেৰাই গাঁৱত আহি পৰেশ বৰুৱা উপস্থিত হ'ব। তাত হয়তো পেৰেলালি একফালে আপোনাৰ ইণ্ডিয়ান নেশ্যনেল ফ্লেগ উঠিব আৰু আনফালেদি যে আলফাৰ যি ফ্লেগ আছে সেইটো উঠিব চাগে, তেনেকুৱা কিবা এটা আণ্ডাৰষ্টেণ্ডিং হৈছে। গতিকে 15 আগষ্টলৈকে আমি এইটো ৱেইট কৰিব লাগিব। এতিয়া বেষ্ট উপায়টো হ'ল
আলফাৰ পৰেশ বৰুৱাৰ প্ৰতিও সন্মান জনোৱা হ'ব আৰু মুখ্যমন্ত্ৰীৰ কথাটো আমি শুনিয়ে আছোঁ, আমি শুনি থাকিম, যিটো কাৰণে আমি হ'লচেলত তেখেতক ভোটো দিওঁ, কোনো অসুবিধা নাই। গতিকে বেষ্ট ৱে হ'ল যে সাধাৰণতে কি হৈছিলে মানে আমাৰ জুবিন গাৰ্গে কি কৰিছিল, জুবিন গাৰ্গে চে গুয়েভাৰাৰ যে টি শ্বাৰ্ট মানে তেওঁৰ যে ফটো হেৰি আছে মানে যুক্ত যি ফটো সেইটো পিন্ধিছিলে, পচন্দ কৰিছিলে, তেওঁ চে গুয়েভাৰাৰ ফেন আছিলে, তেওঁৰ লগত মানে হেৰিত জেং হৈছিলে, চে গুয়েভাৰাৰ জেং হোৱা নাই, পৰেশ বৰুৱাৰ জেং হৈছিলে, ঠিক আছে, কাৰণ তেওঁ হিন্দীত গান গায়। এতিয়া দেখা গৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰে হিন্দীত কথাও পাতে আৰু সুযোগ পালে গানো গাব। তেওঁ কয় নহয়, পৱন খেৰ তেৰা খেৰ নেহি, পাতাল সে নিকালুংগা, যে পেলুংগা, এইসব বহুত কিবা কিবি হিন্দী ক'লে আৰু ভুল ভাল। তো এই মানে চে গুয়েভাৰা আৰু পৰেশ বৰুৱাৰ লগত জুবিন গাৰ্গৰ জেংটো ক'ত। এতিয়া এইটো হ'লগৈ বেষ্ট ৱে, আপোনালোকে এই বস্তুটোক মানি লোৱা উচিত। আৰু চে গুয়েভাৰা নহয়, বাদ দিয়ক, এই মালটো কোন হয়, কোনো কাম নাইকিয়া। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছে, তো গতিকে নিশ্চিতভাৱে চৰকাৰৰ ফালৰ পৰা কিবা ছাবচিডি ৰেটত হ'ব বা যিসকল মুখ্যমন্ত্ৰীৰ ভক্ত যি আছে তেওঁলোকে পৰেশ বৰুৱাৰ যি ফটো লগোৱা এনেকৈ আপোনাৰ টি শ্বাৰ্ট পিন্ধি এইটো চব ৰাস্তাত ওলাই যাব লাগে। আৰু সেইদিনাখন কিবা কাৰণত যদি আপোনালোকে আলফা ফ্লেগো লয় কোনো অসুবিধা নাই। হয়, এইটো যিহেতু আমাৰ মানে এতিয়াও ৰাষ্ট্ৰই মানে মনা নাই, এইটো হিমন্ত বিশ্ব শৰ্মাই কৈ আছে, গতিকে নেশ্যনেল ফ্লেগখনো থ'ব, তেতিয়াহ'লে বাচিবলৈ এটা ৰাস্তা থাকি যাব আৰু। তো গতিকে লেট আছ এনজয় দ্য ৱৰ্ল্ড কাপ ফুটবল ফাইনেল। আৰু তাতকৈ আৰু ইণ্টাৰেষ্টিং হ'ল, তাৰপিছত মোৰ মাইণ্ডত খেলিলে যে হঠাৎ তেওঁ ইমান ক্ৰীড়াপ্ৰেমী কিয় হ'ল, ফুটবল প্ৰেমী কেনেকৈ হ'ল, কাৰণ মই অত বছৰে তেওঁৰ কিন্তু একো পোৱা নাই। এতিয়া লাষ্ট ছিটুৱেশ্যনটো হ'ল কি এনেকুৱা, তাৰপিছত দেখিছোঁ যে আপোনাৰ সোনম ৱাংচুৰ যি অনশনৰ কাৰ্যসূচী চলি আছে নহয়, সেইটো কিন্তু এটা চূড়ান্ত ৰূপ দিব 20 জুলাইৰ দিনাখন। কাৰণ আমাৰ অসম নহয়, মানে বিভিন্ন ভাৰতবৰ্ষৰ অঞ্চলৰ পৰা, বিশেষকৈ যিবিলাক দিল্লীৰ চুবুৰীয়া ৰাজ্য আছে তেওঁলোকৰ ওচৰৰ পৰা বহুত লাখে লাখে মানুহ গৈ আছে। আৰু সেইদিনাখনৰ প্ৰগ্ৰামটো হ'ল যে তেওঁক লৈ এটা মানে প্ৰচেশ্যন টুৱাৰ্ডছ পাৰ্লামেণ্ট হাউচ যোৱাৰ কথা। নাজানো এতিয়ালৈকে দিল্লী গভৰ্ণমেণ্ট বা চৰকাৰে এইটো পাৰ্মিশ্যন দিয়ে নিদিয়ে। এতিয়া মনত হৈছে, কাৰণ তেওঁৰতো বহুত বহুত শ্বাৰ্প, সেইটো মানিব লাগিব দেই, হিমন্ত বিশ্ব শৰ্মাৰ ব্ৰেইন। এইটো হ'ব পাৰে যে হয়তো এই মাইণ্ডটো আপোনালোকৰ ডাইভাৰ্ট কৰাৰ কাৰণে হয়তো এই প্ৰপ'জালটো দিছে। যি নহওক, মুখ্যমন্ত্ৰীৰ প্ৰপ'জালৰ প্ৰতি সন্মান মৰম দেখুৱাই আপোনালোকে কিন্তু হেৰি কৰিব পাৰে, পৰেশ বৰুৱাৰ চে গুয়েভাৰা আৰু ইয়াৰ পিছৰ পৰা অসমত বিক্ৰী কৰিব নালাগে, ডাইৰেক্ট পৰেশ বৰুৱাৰ ফটোযুক্ত টি শ্বাৰ্ট পিন্ধক আৰু এছ কৰক। আজি ইয়াতে শেষ কৰিছোঁ, নমস্কাৰ।